মোৰ মৰমৰ ক্লাছ 4ৰ ছাত্ৰ-ছাত্ৰী আজি তোমালোকৰ লেসন হ'ব লেসন 2 দ্য কাইট কবিতা হয়। আজি মই তোমালোকক কবিতা প্ৰথমতে ইংৰাজীত মাতি শুনাম লগতে অনুবাদ কৰি বুজাইও দিম। তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা। নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিবা। দ্য কাইট কবিতাৰ কবিৰ নাম ফ্ৰেংক ডেমষ্টাৰ শ্বেৰমান। কবিয়ে লিখিছে দ্য কাইট কবিতা। ঠিক আছে। I often sit and wish that I could be a kite up in the sky and ride upon the breeze and go whichever way I chance to blow. Then I could look beyond the town and see the river winding down and follow all the ships that sail like me before the merry gale. Until at last with them I came to some place with a foreign name. তোমালোকক মই আৰু এবাৰ মাতি শুনাম ঠিক আছে I often sit and wish that I could be a kite up in the sky and ride upon the breeze and go whichever way I chance to blow. Then I could look beyond the town and see the river winding down and follow all the ships that sail like me before the merry gale until at last with them I came to some place with a foreign name. The Kite Sila 2 Frank Dempster Sherman কবিৰ নাম I often sit and wish that I could be a kite up in the sky. কবিয়ে মাজে সময়ে বহে আৰু ভাবে যে কবিয়ে যদি চিলা হলে হয় আকাশত উৰিব পাৰিলেহেঁতেন বা কবি যদি চিলা হলে হয় আকাশত উৰিলে হয় and ride upon the bridge and go whichever way I chance to blow. ঠাণ্ডা বতাহৰ ওপৰেদি উৰি উৰি গ'লহেঁতেন কোনে কবিয়ে যিফালে সুযোগ পায় সেইফালে কবি উৰি গ'লহেঁতেন কবিয়ে মাজে সময় বহি ভাবে যে কবি যদি চিলা হ'লহেঁতেন তেনেহ'লে আকাশত উৰিলেহেঁতেন ঠাণ্ডা বতাহৰ ওপৰেদি উৰি উৰি গ'লহেঁতেন যিফালে সুযোগ পায় সেইফালে কবি উৰি গ'লেহেঁতেন Then I could look beyond the town and see the river winding down. Then I could look beyond the town. তাৰ পিছত কবিয়ে চাব পাৰিলেহেঁতেন যে চহৰৰ বাহিৰত কি আছে বুলি and see the river winding down. আৰু নদীবোৰ চাব পাৰিলেহেঁতেন যিবোৰ বেকা বেকি হৈ বৈ থাকে মানে কবিয়ে ভাবিছে যে কবি চিলা হ'লেহেঁতেন আৰু ঠাণ্ডা বতাহৰ ওপৰেদি উৰি গ'লহেঁতেন হয়নে আৰু চহৰৰ বাহিৰত কি আছে কবিয়ে চালেহেঁতেন নদী চালেহেঁতেন নদী কেনেকৈ বেকা বেকিকৈ বৈ আছে কবিয়ে চালেহেঁতেন and follow all the ships that sail like me before the merry gale. আৰু follow মানে অনুসৰণ আৰু অনুসৰণ কৰিলোহেঁতেন সকলোবিলাক জাহাজ যিবোৰ কবিৰ দৰে ঘূৰি ফুৰে মানে কবিয়েতো চিলা হৈ ঘূৰি ফুৰাৰ কথা কৈছে কবিতাত হয়নে তো কবিয়ে কি কৈছে আৰু অনুসৰণ কৰিলোহেঁতেন সকলোবিলাক জাহাজ যিবোৰ মোৰ দৰে ঘূৰা ফুৰা কৰে শক্তিশালী বতাহ বোৱাৰ আগতে মই ঘূৰিলোহেঁতেন কবিয়ে কৈছে যে শক্তিশালী বতাহ বোৱাৰ আগতে ঘূৰি ফুৰিলোহেঁতেন বুলি কবিয়ে কৈছে Until at last with them I came to some place with a foreign name. Until মানে তেতিয়ালৈকে at last মানে অৱশেষত কবিয়ে কি ক'ব বিচাৰিছে কোনো এখন ঠাইলৈ উভতি আহিলোহেঁতেন মানে কবি কোনো এখন ঠাইলৈ উভতি আহিলে হয় বিদেশী এটা নাম লৈ ফৰেন নেম মানে কবি ঘূৰি ফুৰি আহিলেহেঁতেন বিদেশী এটা নাম লৈ
কবিয়ে মাজে সময় বহি ভাবে যে কবি যদি চিলা হ'লেহেঁতেন, আকাশত উৰিব পাৰিলেহেঁতেন, ঠাণ্ডা বতাহৰ ওপৰেদি উৰি উৰি গ'লেহেঁতেন, যি ফালে সুযোগ পায় সেইফালে কবি উৰি গ'লেহেঁতেন। তাৰপিছত কবিয়ে চাব পাৰিলেহেঁতেন চহৰৰ বাহিৰত কি আছে বুলি, আৰু নদীবোৰ চাব পাৰিলেহেঁতেন যিবোৰ বেকা বেকিকৈ বৈ থাকে, আৰু অনুসৰণ কৰিলেহেঁতেন সকলোবোৰ জাহাজ যিবোৰ ঘূৰি ফুৰে কবিৰ দৰে। শক্তিশালী বতাহ বলাৰ আগতে বিচৰণ কৰিলেহেঁতেন, মানে ঘূৰি ফুৰিলেহেঁতেন। কোনো এখন ঠাইলৈ উভতি আহিলেহেঁতেন কবি বিদেশী এটা নাম লৈ। কবিয়ে দ্য কাইট কবিতাত এইটোৱে বুজাব বিচাৰিছে। ঠিক আছে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী, আশা ৰাখিছোঁ তোমালোকে আজি ভিডিঅ' বুজি পাইছা বুলি। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা। তোমালোকক নেক্সট ভিডিঅ' দিম, কবিতাৰ প্ৰশ্ন আছে কেইটামান, প্ৰশ্ন উত্তৰ দিম, লগতে আৰু এবাৰ মই ভিডিঅ'ত ইংলিছত মাতি শুনাম। ঠিক আছে, আজিৰ কাৰণে ধন্যবাদ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।